বিদ্যালয় প্ৰাদেশিকীকৰণ বিধেয়কক লৈ আশংকা প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক বিদ্যালয় বিদ্যালয় প্ৰাদেশিকীকৰণৰ নামত আভুৱা ভৰাৰ চেষ্টা নেকি চৰকাৰৰ বিধেয়কক লৈ অসম হাইস্কুল শিক্ষক সন্থাৰ ৰেড ফ্লেগ অসম বিধানসভাত উত্থাপন কৰা বিদ্যালয় প্ৰাদেশিকীকৰণ বিধেয়কখনক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম হাইস্কুল শিক্ষক সন্থাই তেজপুৰতে সংবাদমেলত সন্থাৰ নেতৃত্বৰ অভিযোগ নতুন বিধেয়কে ৰুদ্ধ কৰিব বহু বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ পথ বিধেয়কখনৰ তিনিটা উপধাৰাই সৃষ্টি কৰিছে বেমেজালিৰ উপধাৰা ৩ ঘ ৩ ঙ আৰু ৪ খক লৈ বিতৰ্ক বিধেয়কখনৰ তিনিটা উপধাৰাৰ সংশোধনৰ দাবী তোলা অসম হাইস্কুল শিক্ষক সন্থাৰ নেতৃত্বই জনোৱা অনুসৰি প্ৰাদেশিকীকৰণৰ বাবে বিদ্যালয়খনত শেহতীয়া ৩টা বছৰত ২৫ গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষক সন্থাৰ মতে কৰোনা মহামাৰীৰ পাছৰ পৰা প্ৰায় সংখ্যক অপ্ৰাদেশিকৃত হাইস্কুলৰ নাই পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী প্ৰতিখন বিদ্যালয়ত ২৫ জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিচাৰিছে কি কাৰণে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে আমি সুবিধাখিনি দিব নোৱাৰোঁ আমি এটা কথাই বিচাৰিছোঁ যে এই ধাৰাটো সংশোধন কৰি বিদ্যালয়খন চলি থকা বিদ্যালয়খন যিমানেই ছাত্ৰ ছাত্ৰী নাথাকক কিয় চলি থকা বিদ্যালয় তাত ২টা ৩টা ১০টা ১২টা যিয়েই সংখ্যা নাথাকক কিয় সেই বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ আওতালৈ আনিব লাগে ইতিমধ্যে বিধানসভাত আইনখন পাছ হৈছে আৰু বিদ্যালয় প্ৰাদেশিকীকৰণৰ তেখেতসকলে ষ্টেপ লৈছে আনহাতে উপধাৰা ৩ ঙ অনুসৰি শেহতীয়া ৩টা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৩০% হ'ব লাগিব হাইস্কুল শিক্ষান্ত দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৫%টো 30% হ'ব লাগে 30% হ'ব লাগে কিন্তু তেনেধৰণৰ বিদ্যালয়ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে যথেষ্ট কষ্ট কৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কিন্তু সেই ধাৰামতে হয়তো 30% হোৱা নাই আৰু ইমান বছৰ শিক্ষকতা কৰাৰ পিছত 30% যেতিয়া নহয় সেই বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ আওতালৈ নাহে অনুৰোধ কৰিব বিচাৰিছোঁ যে 30% নহ'লেও যি পাৰ্চেণ্টেজে নাথাকক কিয় 5% যি নাথাকে কিয় সেই বিদ্যালয়খন প্ৰাদেশিকীকৰণৰ আওতালৈ আনিব লাগে প্ৰাদেশিকীকৰণ হোৱাৰ পিছত যি লগাই চৰকাৰে লগাওক উপধাৰা ৪ খ অনুসৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল ৩১ ডিচেম্বৰ ২০১০ৰ পূৰ্বে চাকৰিত যোগদান কৰা হ'ব লাগিব যিকোনো ৩ বছৰত 30% ৰিজাল্ট আৰু 25টা ষ্টুডেণ্ট বিচাৰক মেট্ৰিক এপিয়াৰ কৰা সেইটো বিচাৰিছোঁ ১৩ চন্দ্ৰ ১৫ত যদি সেইসমূহ বিদ্যালয়ত 30% ৰিজাল্ট আছে নাইবা ৩০টাকৈ ষ্টুডেণ্টে মেট্ৰিক দিছিলে তেতিয়াহ'লে সেইসমূহ বিদ্যালয় প্ৰাদেশিকীকৰণ দায়িত্ব পালন কৰি কোনোবাই ভাগৰি স্কুল এৰি দিছে কোনোবাই অপ্ৰাদেশিকৃত হিচাপে অৱসৰ গ্ৰহণ কৰিছে বিধেয়কখনৰ সন্দৰ্ভত অসম হাইস্কুল শিক্ষক সন্থাই আঙুলিয়াই দিয়া বিষয়সমূহক লৈ পৰৱৰ্তী সময়ত চৰকাৰৰ দৃষ্টিভংগী হ'ব লক্ষণীয় তেজপুৰৰ পৰা ৰূপজ্যোতি গোস্বামীৰ ৰিপৰ্ট DY365